কোমল কোমল শেৱালি ফুলৰ পাতৰ বৰা ভাজি খাই পাইছেনে বাৰু? আমাক আকৌ মায়ে বৰ ধুনীয়াকৈ বনাই দিছিল দেই। অকণমান চালোঁ, মই পিছে আজিলৈ খোৱা নাই, কেতিয়াবা ট্ৰাই কৰিম বাৰু। তাৰপিছতে এয়া অতদিন বৰষুণৰ পিছত অকণমান আজি ৰ'দ ওলোৱা যেন হোৱা পাই মই আকৌ সৰু সৰু ফুলখিনি মানে য'ত য'ত বেছিকৈ পানী জমা হৈছে সেইবোৰ উলিয়াই দিলোঁ। এতিয়া আৰু মোৰ এইবোৰেই কাম। তাৰপিছতে ধুনীয়াকৈ এয়া গা পা ধুই মেচিনত দি থৈ দিয়া কাপোৰবোৰো হৈয়ে গ'ল নহয়। এইবোৰ আকৌ হাতেদি ধুব নালাগে কাৰণে অকণমান ভাল লাগে আৰু গোটেই কানি কাপোৰ এইবিলাক মেলি দি উঠিয়েই চাইছোঁ দেখিছেনে মোৰ যে ব্ৰাহ্মী শাকবোৰ কি লহপহকৈ বাঢ়ি আহিছে নহয়। তেনেতে আকৌ সময় হ'ল ল'ৰাক আনিবলৈ যোৱাৰ। তাক আনিবলৈ গৈছোঁ, চাৰিওফালে ৰাখীৰ দোকান দেই, ইমান ধুনীয়া যে এই সময়খিনি। তাৰপিছতে ল'ৰাক লৈ আহিলোঁ। আহিয়ে দেখিছানে স্কুলত আকৌ ৰক্ষাবন্ধনৰ কিবা কিবি বনাইছিল, এয়া বোলে প্ৰাহিলে বনাইছে। তাৰপিছতে ধুনীয়াকৈ আমাৰ ভাতৰ যোগাৰ কৰিলোঁ আৰু 12:30 বজাতে ভাত খাবলৈ লাগিছোঁ। চয়াবিন মটৰ আলুৰ তৰকাৰী এখন বনাইছিলোঁ। আৰু তাৰপিছতে সদায় মানে কামেই আৰু মানে ল'ৰাকে স্কুলৰ পৰা আহিয়ে ABCDৰ হোমৱৰ্ক দিছিলে, সেইখিনি কৰালোঁ। সি জানে মানে মাতিবলৈ পাৰে কিন্তু লিখিবলৈ বহুত বেছি টান পায়, সেইকাৰণে আৰু এনেকৈ